Hello everyone, welcome to Advait IS Academy. আমি আজিৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিক ডিছকাছ কৰিব আহিছোঁ. লেটছ ষ্টাৰ্ট দ্য ক্লাছ. আমাৰ আজিৰ ফাৰ্ষ্ট টপিকটো হৈছে আদি কৰ্ময়োগী অভিযান. কিয় নিউজত আছে? বিকজ আমাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে অফিচিয়েলি আদি কৰ্ময়োগী অভিযানটো লঞ্চ কৰিছে. অ'কে, এইটো অফিচিয়েলি লঞ্চ কৰিছে আৰু এইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰাছৰুটছ লিডাৰশ্বিপ প্ৰগ্ৰেম হয়. অ'কে, দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰাছৰুট লিডাৰশ্বিপ প্ৰগ্ৰেম, মানে গ্ৰাছৰুট লেভেলত যোনটো লিডাৰশ্বিপৰ কথা কওঁ, বিশেষকৈ ট্ৰাইবেল কমিউনিটি, সেইটো ক্ষেত্ৰতে ৱৰ্ল্ডৰ এইটো লাৰ্জেষ্ট প্ৰগ্ৰেম, ৰাইট? মেইনলি আমি যোনখিনি ট্ৰাইবেল কমিউনিটিজ তেওঁলোকৰ এম্পাৱাৰমেণ্টৰ কাৰণে, ৰাইট, তেওঁলোকৰ যিটো আমাৰ গভৰ্নেন্সত যিখিনি আমি দেখা পাওঁ, ৰেছপনচিভ গভৰ্নেন্সৰ কাৰণে যোনটো আমাৰ একচুৱেলি লাগে, ৰাইট, এটা ষ্ট্ৰং ৰেছপনচিভ গভৰ্ণমেণ্ট, সেইটো হ'বৰ কাৰণে, ৰাইট, লগতে আমাৰ লোকেল লিডাৰশ্বিপৰ অপৰচুনিটি এক্ৰছ দ্য কাণ্ট্ৰি ক্ৰিয়েট কৰিবৰ কাৰণে এইম ৰাখি পেলাই এই ইনিচিয়েটিভটো ৰখা হৈছে, ৰাইট? বেচিকেলি আমি 3টা এছৰ ওপৰত এমফেচাইজ কৰিছোঁ. 3S ক'ব পাৰোঁ, S³ ক'ব পাৰোঁ. সেইকেইটা হৈছে সেৱা, সংকল্প এণ্ড সমৰ্পণ, মানে চাৰ্ভিচ, ৰাইট? চাৰ্ভিচ টু দ্য পিপল. আল্টিমেটলি যদি আমি চাৰ্ভিচ টু দ্য পিপল কৰিছোঁ, অ'কে, চাৰ্ভিচ টু দ্য কমিউনিটি যদি কৰিছোঁ, দেন আমি উই আৰ অলছ' চাৰ্ভিং দ্য নেশ্যন, ৰাইট? আফটাৰ অল আমি সংকল্প যদি লৈছোঁ, আমি যদি এটা ৰিজলিউশ্যন লৈছোঁ, দেন আমি আল্টিমেটলি ইফ ইউ আৰ টেকিং এ ৰিজলিউশ্যন, আমি কি কৰিছোঁ? আমি সকলোৰে আপলিফমেণ্টৰ কথা, সকলোৰে গ্ৰ'থৰ কথা ভাবিছোঁ, ৰাইট? আমি টাৰ্গেট লৈছোঁ. এণ্ড ডেডিকেশ্যন. চ' সমৰ্পণ মানে আমি ডেডিকেটেডলি আমি কাম কৰিছোঁ. চ' বেচিকেলি চাৰ্ভিচ, ৰিজল্ভ এণ্ড ডেডিকেশ্যন, আমি যোনটো সেৱা, সংকল্প আৰু সমৰ্পণ, আমি এই 3টা এমফেচিছ কৰি এই প্ৰগ্ৰেমটো আমাৰ গভৰ্ণমেণ্টে লঞ্চ কৰিছে, ৰাইট? আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ যোনটো ভিজন, সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস এণ্ড সবকা বিশ্বাস, মানে সবকা সাথ অবভিয়াছলি সকলোৱে জানো যে সকলোৱে একেলগে, অ'কে, আমি ইণ্ডিয়ানছ সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব, সকলোৰে আমাৰ গ্ৰ'থ হ'ব লাগিব, ৰাইট? সকলোৱে চেষ্টা কৰিব লাগিব, এফৰ্ট দিব লাগিব, ৰাইট? এণ্ড সকলোৱে একচুৱেলি ট্ৰাষ্ট দেখাব লাগিব, আমি ট্ৰাষ্ট দেখাব লাগিব, ৰাইট? চ' এভৰি ওৱান শুড কাম টুগেডাৰ, গিভ এফৰ্ট টুগেডাৰ ফৰ ডেভেলপমেণ্ট এণ্ড গ্ৰ'থ অফ এভৰি ওৱান, and everyone should trust, right? Trust in the process. তাৰ লগতে আমি আৰু কি দেখা পাইছোঁ যে আমাৰ যোনটো জনজাতীয় গৌৰৱ বৰ্ষ, বেচিকেলি 15 নৱেম্বৰটো আমাৰ কি হয়? ধৰতী আবা বুলি যাক কওঁ আমি, আমাৰ বিৰছা মুণ্ডা দেৱ তেখেতৰ 15 নৱেম্বৰ যোনটো বাৰ্থডে, সেইটো কি হয়? জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰে, ৰাইট? এতিয়া আমাৰ গভৰ্ণমেণ্টে 15 নৱেম্বৰ 2024 পৰা 15 নৱেম্বৰ 2025 এই এটা টাৰ্ম লং, 1 year লং আমাৰ জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে চেলিব্ৰেট কৰিছে, ৰাইট? আৰু সেইকাৰণে আমি ৰিচেণ্ট দেখা পাইছোঁ যে কেইবাটাও ট্ৰাইবেল কমিউনিটি ৰিলেটেড বহুত ভাল ভাল আমাৰ স্কিমৰ ইমপ্লিমেণ্টেশ্যনছখিনি আমি দেখি পাই আছোঁ, ৰাইট? আমাৰ বহুত ইম্পৰ্টেণ্ট স্কিমছ বহুতখিনি আমাৰ গভৰ্ণমেণ্টে ৰিচেণ্ট আমাৰ দেখা পাই আছোঁ যে তাৰে লঞ্চ হৈছে বা ইমপ্লিমেণ্টেশ্যন হৈ আছে, ৰাইট? আকৌ কেবিনেটে তাতে ইনভেষ্টমেণ্ট কৰিছে, অ'কে? চ' খুব ইম্পৰ্টেণ্ট হয়, সেইকাৰণেও এইটো ৰিলেটেড হয়, অ'কে? এই প্ৰগ্ৰেমটো আমাৰ জনজাতীয় গৌৰৱ বৰ্ষ যোনটো আমি চেলিব্ৰেট কৰি আছোঁ, বিৰছা মুণ্ডা দেৱৰ বাৰ্থ এনিভাৰ্চাৰীটো ইয়েৰ লং, মানে 150th বাৰ্থ এনিভাৰ্চাৰী হয়, যিহেতু 2024 তেওঁ 150th বাৰ্থ এনিভাৰ্চাৰী হোৱাৰ কাৰণে এই ইয়েৰ লং, মানে 15 নৱেম্বৰ 2024 পৰা 15 নৱেম্বৰ 2025 এটা ইয়েৰ লং বৰ্ষ হিচাপে গভৰ্ণমেণ্টে চেলিব্ৰেট কৰা যোনটো ইনিচিয়েটিভ লৈছিলে, তাৰে এইটো এটা পাৰ্ট হয়, ৰাইট? আৰু অবভিয়াছলি আমি যোনটো ডেভেলপড ইণ্ডিয়া বাই 2047 ইনিচিয়েটিভ লৈছোঁ, তাৰেও তাতে কণ্ট্ৰিবিউশ্যনৰো এটা ইয়াতে বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে, অ'কে? দেন এই প্ৰগ্ৰেমটোৰ অবজেক্টিভ কি হয়? বেচিকেলি যদি আমি চাওঁ যে আদি কৰ্ময়োগী অভিযানৰ মেইন আমি যদি চাওঁ, ইয়াতে আমি কি দেখা পাওঁ যে আমাৰ ফাৰ্ষ্ট এইম অবজেক্টিভটো হৈছে প্ৰমোট ৰেছপনচিভ পিপল চেণ্ট্ৰিক গভৰ্নেন্স এট আমি যদি চাওঁ বেচিকেলি ভিলেজ এণ্ড কমিউনিটি লেভেল, অ'কে? এট ভিলেজ এণ্ড কমিউনিটি লেভেলছ, ভিলেজ আৰু কমিউনিটি লেভেলত আমি ৰেছপনচিভ আৰু পিপল চেণ্ট্ৰিক গভৰ্নেন্স প্ৰমোট কৰিছোঁ, ৰাইট? আমাৰ গভৰ্নেন্সৰ যিটো এছপেক্ট, তাত যাতে আমি পিপল চেণ্ট্ৰিক, মানুহৰ হৈ হ'ব লাগিব, ৰাইট? ৰেছপনচিভ হ'ব লাগিব, ৰাইট? এনেকুৱা নহয় যে গভৰ্ণমেণ্টে ইমপ্লিমেণ্টেশ্যন স্কিম লঞ্চ কৰিছে, কিন্তু তাতে ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন হোৱা নাই, পিপল চেণ্ট্ৰিক হোৱা নাই, পিপলৰ ৰেছপনচিভ হোৱা নাই, অ'কে? সেনেকুৱা হ'ব নালাগিব। ইট শুড বি, আমি কি প্ৰমোট কৰিছোঁ? ৰেছপনচিভ আৰু পিপল চেণ্ট্ৰিক গভৰ্নেন্স, ৰাইট? আৰু আমি কি কণ্ডাক্ট কৰাৰ ইয়াতে অবজেক্টিভ ৰাখিছে? মাল্টি ডিপাৰ্টমেণ্টেল গভৰ্নেন্স লেব ৱৰ্কশ্বপ, প্ৰচেছ লেবছ ফ্ৰম
state to district, block and village level. Okay, so multi departmental মানে only এটা ডিপাৰ্টমেন্টত ইয়াত ফোকাস কৰা নাই, যিমানবোৰ আমাৰ গভৰ্নমেণ্ট ডিপাৰ্টমেন্ট আছে ইণ্টাৰ ৰিলেটেড যিখিনি আহিছে ইয়াতে যিখিনি দৰকাৰী হয়, ইণ্টাৰ গভৰ্নমেণ্টেল গভৰ্নেন্সৰ লেব ৱৰ্কশ্বপ, প্ৰচেছ লেব, ষ্টেটৰ পৰা ষ্টেট লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত, ৰাইট, দেন ভিলেজ লেভেলত এই প্ৰচেছটো আমাৰ কৰি আহিছে। সেইকাৰণে আমি যদি দেখা পাওঁ আমাৰ যোনটো ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান, দাজগুৱা যোনটো স্কিম, অ'কে, বিৰচা মুণ্ডা দেৱৰ লগত ৰাখি পেলাই যোনটো স্কিম উলিয়াইছে তেওঁ কমেমৰেট কৰি পেলাই মেইনলি ট্ৰাইবেল কমিউনিটিজ বিলাকৰ ডেভেলপমেণ্টৰ কাৰণে, তাতে আমি দেখা পাইছো যে কেইবাটাও মিনিষ্ট্ৰি কোৰিলেট কৰি পেলাই ইমপ্লিমেণ্টেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে সেইটো লঞ্চ কৰিছে। অ'কে, চ' আই থিংক আপোনালোকে পঢ়িছে, ৰাইট। দেন co-creation of development plans, okay, যিবোৰ development plans বনিব regarding tribal community, tribal development, তাতে গোটেই ডিপাৰ্টমেণ্টবোৰ বা মিনিষ্ট্ৰীবোৰ কি হ'ব, তেওঁলোকে মিলি ডেভেলপমেণ্ট প্লানবোৰ বনাব, মানে তাতে সকলো ইনভলভ থাকিব। এটা নহয় যে অকল মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ হয় কাৰণে অকল ট্ৰাইবেল এফেয়াৰ্ছহে কাম কৰিব, ৰাইট। ডেজিগনেটেড যিখিনি ডিপাৰ্টমেণ্টছ মিনিষ্ট্ৰীজ আছে তেওঁলোকে একেলগে ডেভেলপমেণ্ট প্লান বনিব। আৰু ভিজন কি ৰখা হৈছে, 1 লাখ ট্ৰাইবেল ভিলেজেছ ভিজন 2030। চ' বেচিকেলি আমাৰ এটা অফিচাৰ্ছ বিলাকে জইণ্টলি এই যোনটো প্লেন, সেই প্লেনটো ফৰ্মুলেট কৰিব, ৰাইট, মানে ডিটেইল প্লেন বনোৱা হ'ব। অ'কে, দেন বিল্ড এ নেটৱৰ্ক অফ 20 লাখ চেঞ্জ লিডাৰ্ছ across 550 districts and 30 states or union territories. So আমি ইয়াতে কি কৰিছো যে গ্ৰাছৰুট লেভেলত, অ'কে, গ্ৰাছৰুট লেভেলত ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে যোনবোৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ আছে সেইবোৰ ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে ইমানখিনি আমাক কি লাগিব, লিডাৰ্ছ লাগিব, ৰাইট, এৰাউণ্ড 20 লাখ লিডাৰ্ছ লাগিব। আৰু সেইকাৰণে ইমানবোৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেটৰ যিমানবোৰ ষ্টেট ডিষ্ট্ৰিক্ট আছে, এৰাউণ্ড 550 ডিষ্ট্ৰিক্টছত য'ত মেইনলি ট্ৰাইবেল বহুত কনচেনট্ৰেট হৈ আছে, তো তাতে আমি লিডাৰশ্বিপটো আনিব লাগিব, তেতিয়া আমি ইয়াৰে ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন কৰিব পাৰিম। অ'কে, চ' এইকেইটা হৈছে অবজেক্টিভ। অ'কে, দেন ইয়াৰ আউটকাম কি দেখা পাম যে আমাৰ আদি সেৱা কেন্দ্ৰ হ'ব। চ' এইটো কোৱা গৈছে যে যিমানবোৰ ট্ৰাইবেল ডমিনেটেড ভিলেজ আছে তাতে আদি সেৱা কেন্দ্ৰ থাকিব, য'ত গভৰ্ণমেণ্ট অফিচাৰ্ছ আৰু কমিউনিটি মেম্বাৰ বিলাকে কি কৰিব, 1-2 hours fortnightly আদি সেৱা সময়, তেওঁলোকৰ নিজৰ সময় তেওঁলোকে মানে ফৰ্টনাইটলি মানে 2 সপ্তাহ 15 দিন মানে সেনেকুৱা টাইমত প্ৰত্যেক কি কৰিব তেওঁলোকে অফিচাৰ্ছ বা কমিউনিটি মেম্বাৰ বিলাকে ডেডিকেটেডলি টাইম দিব এই আদি সেৱা কেন্দ্ৰবিলাকত, য'ত তেওঁলোকে কি এড্ৰেছ কৰিব, লোকেল যিবোৰ ইছ্যু আছে, ৰাইট, তেওঁলোকে ইউথ বিলাকক উঠি অহা প্ৰজন্মক মেণ্টৰ কৰিব, ৰাইট, আৰু গভৰ্নেন্সৰ ইনিচিয়েটিভবোৰ তেওঁলোকে তাৰে ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন চাব বা ছাপৰ্ট কৰিব। চ' এইটো ডেডিকেটেড কিছুমান টাইম দিয়া যাব, মানে আদি সেৱা কেন্দ্ৰত যোনবোৰ আদি সেৱা সময় বুলি কৈছে, যে প্ৰত্যেক 15 দিনৰ মূৰে মূৰে এনেকে সময় দিয়া যাব, য'ত বেচিকেলি অফিচাৰ্ছবোৰ থাকিব আৰু কমিউনিটি মেম্বাৰবোৰ থাকিব যোনে গাইড কৰিব। অ'কে, দেন গভৰ্নেন্স লেব ৱৰ্কশ্বপ হ'ব। আমি অবজেক্টিভতে দেখিছো যে ষ্ট্ৰাকচাৰ্ড প্ৰচেছ হ'ব, লেব বিলাক থাকিব ষ্টেটৰ পৰা ভিলেজ লেভেলত, য'ত বেলেগ বেলেগ ডিপাৰ্টমেণ্টে কি কৰিব, ট্ৰাইবেল ডেভেলপমেণ্টৰ কাৰণে মিলি জুলি সলিউশ্যনছ উলিয়াব। অ'কে, ডেভেলপমেণ্টৰ কেনেকে ডেভেলপমেণ্ট হ'ব, কেনেকুৱা ইনিচিয়েটিভ ল'ব লাগিব, কি মডেল ফ'ল' কৰিব লাগিব, সেইখিনি কোলাবৰেশ্যনত সকলো ডিপাৰ্টমেণ্টৰে কোলাবৰেশ্যনত হ'ব কামখিনি, ৰাইট। দেন ট্ৰাইবেল ভিলেজ একশ্যন প্লেন। অ'কে, এতিয়া ভিলেজ আৰু ভিলেজাৰ্ছ বিলাকে আৰু অফিচাৰ্ছ বিলাকে, অ'কে, গাঁৱৰ মানুহবিলাকে আৰু যোনবোৰ অফিচাৰ্ছ থাকে তেওঁলোকে কি কি বনাব, ক্ৰিয়েট কৰিব একেলগে ট্ৰাইবেল ভিলেজ ভিজন যোনটো আছে 2030 সেইটো আমাৰ বনাব, আৰু লগতে সেইটো যাতে আমাৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যিবোৰ কমিটমেণ্ট আছে সেইবোৰো ইনক্লুড হৈ থাকে। মানে বেচিকেলি আমাৰ যিবোৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আছে বা নেশ্যনেল লেভেলত আমাৰ যিবোৰ টাৰ্গেট আছে সেই গোটেইখিনি একেলগে মিলি আমাৰ অফিচাৰ্ছ বিলাকে, ভিলেজাৰ্ছ বিলাকে এই প্লেনটো হ'ব কাৰণে তেওঁলোকে কণ্ট্ৰিবিউট কৰিব, ৰাইট। আৰু লগতে আমাৰ গভৰ্ণমেণ্ট স্কিমছ আৰু ইণ্টাৰভেনশ্যন বিলাকো ইয়াতে আহিব, ৰাইট। এতিয়া বেচিকেলি আমি যদি দেখা পাওঁ যে ভিলেজ ভিজনিং 2030 ইনভেষ্টমেণ্ট থ্ৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান, অ'কে, দাজগুৱা যোনটো স্কিম, এতিয়া বেচিকেলি আমি যদি দেখা পাওঁ, আমি দেখা পাওঁ যে আমাৰ যিখিনি ট্ৰাইবেল ডমিনেটেড ভিলেজেছ এণ্ড অল আছে তাতে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে আমি দেখা পাইছিলো যে গভৰ্ণমেণ্টে কি কৰিছিলে, পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছৰ কথাও কৈছিলে। অ'কে, PVTG, অ'কে, চ' এৰাউণ্ড 75 আমাৰ notified particularly vulnerable tribe groups আছে, right, they are more vulnerable, মানে they are মানে নৰ্মেলটো আমাৰ ট্ৰাইবেল গ্ৰুপছ
vulnerable বুলি আমি জানো, right? But particularly vulnerable tribe groups আমাৰ আছে, right? এতিয়া হেতু যদি আমি চাও তেনেহলে আমি দেখা পাইছো যে গভৰ্ণমেণ্টে 2006 ওকে গভৰ্ণমেণ্টে 2006 এই আগতে এইটো পিটিজি আছিলে হেতু পিটিজি পৰা গৈ পেলাই পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ কৰিছিলে ৰিনেম কৰিছিলে ৰাইট আৰু আমাৰ ধিবাৰ কমিশ্যন ইয়াত ৰিলেটেড হৈ আছে ৰাইট ধিবাৰ কমিশ্যন ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে নিশ্চয় পঢ়িছে চাগে যদি নাই পঢ়া চাব যে ধিবাৰ কমিশ্যনৰ গাইডলাইনছৰ হিচাপত ওকে চ' এইখিনি আমাৰ এইটো ইনিচিয়েটিভ মানে এই কনচেপ্টটো একচুৱেলি 1973 তে আহিছিলে 1973 তে ধিবাৰ কমিশ্যনে কৈছিলে যে ভালনাৰেবল গ্ৰুপছ ট্ৰাইবেল গ্ৰুপছো ভালনাৰেবল হয় তাতে আৰু কিছুমান পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ আছে যাক স্পেচিফিক আৰু প্ৰটেকশ্যন লাগে ৰাইট এতিয়া যেনেকে আমি যদি চাওঁ ওড়িশাত ইণ্ডিয়াৰ ওড়িশাত সবতছে হাইয়েষ্ট around 15 particularly vulnerable tribal groups আছে right so এইটো এটাও আমাৰ আৰু ক্ৰুচিয়েল এসপেক্ট ৰাইট এতিয়া আমি অলৰেডি আমি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছৰ কথা কৈ আছো তথাপিতো আমাৰ যিখিনি পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ তেওঁলোকৰ যিখিনি কাষ্টম আছে তেওঁলোকৰ যিখিনি কালচাৰ সেইখিনি প্ৰটেক্ট কৰিবৰ কাৰণেও আমাৰ গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে ওকে অলৰেডি আমি দেখা পাইছো এনেকুৱা ধৰণৰ বহুত ইনিচিয়েটিভ আমাৰ আহিছে এতিয়া যোনটো একচুৱেলি মই দাজগোৱা কথা কৈ আছিলো বাট যিহেতু পিভিটিজিও বহুত ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভৰ পৰা চ' মই অলপ কণ্টিনিউ কৰি দিলো বাট এতিয়া যোনটো ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান যোনটো আমাৰ বিৰচা মুণ্ডা যোন হয় মেইনলি যোনটো মুণ্ডা ৰেবেলিয়নৰ লিডাৰ আছিলে ওকে তেওঁক ভগৱান হিচাপে ট্ৰাইবেল কমিউনিটিখিনিয়ে মানে মেইনলি উলুগাৰ ৰেবেলিয়ন বুলিও কৈছিলে উলগাৰ ওকে চ' এই মুণ্ডা কমিউনিটিখিনিৰ লিডাৰ আছিলে তেওঁ ওকে চ' এতিয়া এই যোনটো স্কিম দাজগোৱা যোনটো স্কিম সেইটোৱে বেচিকেলি কি কৰিছে যে 25টা টাৰ্গেটেড ইণ্টাৰভেনশ্যন ৰখা হৈছে ৰাইট 25টা টাৰ্গেটেড ইণ্টাৰভেনশ্যন ৰখা হৈছে যোনটো আমাৰ 17টা মিনিষ্ট্ৰী বেচিকেলি ওকে ইট উইল বি ইমপ্লিমেন্টেড বাই 17 লাইন মিনিষ্ট্ৰীজ মানে 17টা মিনিষ্ট্ৰী লগ লাগি এই 25টা ইণ্টাৰভেনশ্যন ইমপ্লিমেন্ট কৰিব ওকে কিহৰ কাৰণে আহিছে কিছুমান ক্ৰিটিকেল গেপছ আছে আমাৰ ওকে যোনবোৰ এই ক্ৰিটিকেল যোনবোৰ গেপছ সেই গেপছবোৰ এড্ৰেছ কৰিবৰ কাৰণে ওকে মানে ট্ৰাইবেল কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণে ট্ৰাইবেল কমিউনিটিৰ ইম্পৰ্টেঞ্চ যোনটো আছে তাৰে তেওঁলোকৰ মেইনলি গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ এম্পাৱাৰমেণ্টৰ কাৰণে যিখিনি গেপছ আহিছে কিহত আহিছে গেপছবিলাক আমি দেখা পাইছো যে ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰত গেপ দেখা পাওঁ ওকে হেল্থ ছেক্টৰত গেপ দেখা পাইছো এডুকেশ্যন ছেক্টৰত গেপ দেখা পাইছো গতিকে এই যে ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ এডুকেশ্যন এই ছেক্টৰকেইটাত যে কিছুমান ক্ৰিটিকেল গেপছ দেখা পাইছো তাৰে সেই ক্ৰিটিকেল গেপছখিনি নাইকিয়া কৰিবৰ কাৰণে ইফেক্টিভ ইমপ্লিমেণ্টেশ্যন হ'বৰ কাৰণে এই গেপবোৰ এড্ৰেছ কৰিবৰ কাৰণে 25টা ইণ্টাৰভেনশ্যন আমাৰ কি হ'ব গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব থ্ৰু coordinating with 17 ministries okay 17টা মিনিষ্ট্ৰী এইটো নহয় যে অকল এটা মিনিষ্ট্ৰী আছে 17টা মিনিষ্ট্ৰী ইনভলভ হৈ আছে okay so এই স্কিমটো বহুত ইম্পৰ্টেণ্ট আপোনালোকে যদি পঢ়া নাই পঢ়ি ল'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰাইট দেন আউটকামছ আমি যদি চাওঁ মেইনলি আমাৰ ভলণ্টিয়াৰ্ছ বিলাকৰ কথাও যদি কওঁ আদি সহযোগী থাকিব টিচাৰ্ছবোৰ যোন থাকে টিচাৰ্ছসকল ডক্টৰ্ছ বাকী প্ৰফেচনেলছ এভৰিৱান যোনে কি কৰিব আমাৰ কমিউনিটিবিলাকক মেণ্টৰ কৰিব পাৰিব তেওঁ ট্ৰেইনিং দিব পাৰিব ৰাইট দেন আদি সাথী থাকিব যোনবোৰ আমাৰ সেল্ফ হেল্প গ্ৰুপছ আছে ৰাইট নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ মেম্বাৰ্ছসকল ঠিক আছে ট্ৰাইবেলৰ যোনবোৰ ট্ৰাইবেল কমিউনিটিৰ লিডাৰ্ছ ইউথসকল তেওঁলোকে আদি সাথী হিচাপে কি কৰিব পাৰে বেচিকেলি যিবোৰ স্কিম থাকিব যিটো ইনিচিয়েটিভ এই প্ৰগ্ৰামটো ইমপ্লিমেণ্ট কৰাত তেওঁলোকে হেল্প কৰিব পাৰিব ৰাইট আৰু লগতে কেপাচিটি বিল্ডিঙৰ কাৰণে কমিউনিটি লিডাৰশ্বিপ ট্ৰেইনিঙো ইয়াতে কণ্ডাক্ট হ'ব যাতে তেওঁলোকে নিজৰ কণ্ট্ৰিবিউশ্যন বা তেওঁলোকে নিজে সেইখিনি বস্তু শিকিব পাৰে অ'কে আমি যদি চাওঁ এতিয়া এই যোনটো অভিযান আমি ইট ইজ এক্সপেক্টেড টু ৰিচ অভাৰ 1 লাখ ট্ৰাইবেল ডমিনেটেড ভিলেজেছ ৰাইট আৰু আমাৰ এৰাউণ্ড 20 লাখ চেঞ্জ লিডাৰ্ছ মোবিলাইজ কৰিব মানে আমি ক্ৰিয়েট কৰিম 20 লাখ চেঞ্জ লিডাৰ্ছ ট্ৰাইবেল কমিউনিটিৰ পৰা ৰাইট আৰু লগতে ইট বিল্ডছ আপন দ্য ছাকচেছফুল ইমপ্লিমেণ্টেশ্যন অফ ফ্লেগশ্বিপ গভৰ্ণমেণ্ট স্কিমছ যোন কি যেনেকে আমাৰ কলোৱে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান অ'কে দাজগোৱা দেন PM জনমান আৰু লগতে নেশ্যনেল চিকেল চেল এনিমিয়া এলিমিনেশ্যন স্কিম যোনটো আছে এই এনেকুৱা ধৰণৰ স্কিমো ইমপ্লিমেণ্ট কৰাত হেল্প কৰিব অ'কে চ' আমি যদি চাওঁ এতিয়া মই অলৰেডি ক'লোৱে যে আমাৰ যোনটো
ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান সেইটো আমি ডিছকাছ কৰিলোৱে যে আমাৰ যোনটো ক্ৰিটিকেল গেপছ আছে ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ এডুকেশ্যন সেই গেপছবোৰ এড্ৰেছ কৰিবৰ কাৰণে বেচিকেলি এই ইনিচিয়েটিভটো ৰখা হৈছে ৰাইট আৰু লগতে যোনটো আমাৰ PM জনমান সেইটো আমি কি কৰিছোঁ যোনখিনি ট্ৰাইবেল কমিউনিটিজ তেওঁলোকক আমি মেইন ষ্ট্ৰীমত অ'কে তেওঁলোকক আমি মেইন ষ্ট্ৰীমত যাতে আনিব পাৰোঁ তাৰ কাৰণে এইটো এটা গভৰ্ণমেণ্ট স্কিম হয় ৰাইট আৰু ইয়াতেও আমি 11টা কি কৰিছোঁ 11টা আমি ক্ৰিটিকেল ইণ্টাৰভেনশ্যন ৰাখিছোঁ যোনটো আমাৰ 9টা মিনিষ্ট্ৰীয়ে অভাৰচি কৰিব অ'কে 11টা ক্ৰিটিকেল ইণ্টাৰভেনশ্যন ইয়াত ৰখা হৈছে যোনটো ইণ্ডিয়াৰ 9টা মিনিষ্ট্ৰীয়ে অভাৰলুক কৰিব অ'কে ইয়াতেও আমি দেখা পাওঁ ইয়াৰ আণ্ডাৰত যেনেকৈ এতিয়া PM আৱাস স্কিম আছে ৰাইট সেইবোৰ সেনেকুৱা ধৰণৰ স্কিমবোৰ ট্ৰাইবেল কমিউনিটিবিলাকে উপলব্ধ কৰিব পাৰিছে নে নাই চ' ইট ইজ অভাৰঅল ডেভেলপমেণ্ট অ'কে অভাৰঅল ডেভেলপমেণ্ট অফ দ্য কমিউনিটি চ' এইকেইটা বহুত ভিজনেৰী স্কিম হয় আৰু বহুতখিনি ছাকচেছো দেখা পোৱা গৈছে গতিকে খুব ইম্পৰ্টেণ্ট হয় যদি আপোনালোকে নাজানে দেন আই উইল ছাজেষ্ট ইউ যে ভালকৈ ষ্টাডি কৰিব বিকজ এক্সামত অহাৰ বহুত চান্স আছে যিহেতু আমি কি পঢ়ি আছো এতিয়া এইটো বছৰত কি চলি আছে আমাৰ জনজাতীয় গৌৰৱ বৰ্ষ চলি আছে ৰাইট নেক্সট 15 নৱেম্বৰলৈকে আছে চ' খুব ইম্পৰ্টেণ্ট অ'কে ইয়াৰ ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন কিবা ডাউট থাকিলে আমাক কমেণ্ট ছেকশ্যনত জনাব অ'কে দেন নেক্সট টপিকটো হৈছে আমাৰ মেড ইন ইণ্ডিয়া লেভেল স্কিম অ'কে খুব ইম্পৰ্টেণ্ট হয় এতিয়া আমিতো মেক ইন ইণ্ডিয়া সুধিছোঁ শুনিয়ে আছো ৰাইট বাট এতিয়া মেড ইন ইণ্ডিয়া অলৰেডি আমি যদি চাওঁ এইটো মেড ইন ইণ্ডিয়া লেভেল স্কিম কি হয় এইটো যে আমি যদি চাওঁ বেচিকেলি 2020 আমাৰ আত্মনিৰ্ভৰ ভাৰত অভিযানটো লঞ্চ কৰিছিলে ৰাইট মেইনলি আমি ইণ্ডিয়াক কি কৰিব বিচাৰিছোঁ চেল্ফ ৰিলায়েণ্ট কৰিব বিচাৰিছোঁ অ'কে চেল্ফ ৰিলায়েণ্ট মানে আমি যাতে বেলেগৰ ওপৰত বেলেগ কাণ্ট্ৰিৰ ওপৰত বাহিৰা এজেঞ্চিৰ ওপৰত যাতে আমি ডিপেণ্ডেণ্ট নহয় ইণ্ডিয়া যাতে চেল্ফ ৰিলায়েণ্ট হয় সেইকাৰণে আমি যিমানবোৰ পাৰোঁ যিমানটো ট্ৰাই কৰোঁ নিজৰ এতিয়া যেনেকৈ আমাৰ মেনুফেকচাৰিং ছেক্টৰত আমি অলপমান উই আৰ লেগিং বিহাইণ্ড সেইকাৰণে আমি তাতো ফ'কাছ কৰি আছোঁ অ'কে চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এতিয়া ফাউণ্ডেশ্যনটো আমাৰ ইয়াৰে ক'ৰ পৰা আহিছে যোনটো আমাৰ 2014 মেক ইন ইণ্ডিয়া স্কিম আছিলে অ'কে মেক ইন ইণ্ডিয়া স্কিম য'ত আমি ইনভেষ্টমেণ্টৰ কথা কৈছিলোঁ ৰাইট আমি ইন'ভেশ্যনৰ কথা কৈছিলোঁ আৰু লগতে আমি ইণ্ডিয়াক এটা গ্ল'বেল মেনুফেকচাৰিং হাবৰ কথা কৈছোঁ এজ এ গ্ল'বেল মেনুফেকচাৰিং হাব ক্ৰিয়েট কৰাৰ আমি মেক ইন ইণ্ডিয়া ইনিচিয়েটিভৰ আণ্ডাৰত আমি টাৰ্গেট লৈছিলোঁ ৰাইট দেন আমাৰ গভৰ্ণমেণ্টে কি কৰি আছে ভোকেল ফৰ লোকেল ৰাইট আমি ভোকেল ফৰ লোকেলৰ ওপৰত আমি বহুত ইম্পৰ্টেঞ্চ দি আহিছোঁ ৰাইট এতিয়া এইখিনি যিখিনি অলৰেডি আমাৰ আছে তাতে কমপ্লিমেণ্ট কৰি আমাৰ মেড ইন ইণ্ডিয়া লেভেল স্কিমটো আনিছে অ'কে চ' বেচিকেলি আমি কি প্ৰমোট কৰিম অথেণ্টিচিটি কোৱালিটি আৰু ইণ্ডিয়ান প্ৰডাক্টছবিলাকৰ গ্ল'বেল ৰিকগনিশ্যন মানে এটা গ্ল'বেল লেভেলত যাতে আমাৰ প্ৰডাক্টছবোৰ ৰেকগনাইজ হয় তাৰ কাৰণে আমি সেই লেভেল যোনটো লাগে সেই বস্তুটো আমি থ্ৰু এ স্কিম আমি সেইটো ইনিচিয়েটিভ লৈছোঁ চ' মেড ইন ইণ্ডিয়া লেভেল স্কিমত কি থাকিব আমাৰ এইটো একচুৱেলি বেচিকেলি এটা ভলেণ্টাৰী চাৰ্টিফিকেশ্যন স্কিম হয় ৰাইট কি কৰিম আমি ইয়াতে আমাৰ এটা QR কোড বা এটা লগ' থকা এটা QR কোড থাকিব ৰাইট তাতে কি থাকিব এই QR কোডটো মানে যিকোনো এটা প্ৰডাক্ট ছাপ'জ আজি ধৰি লওঁ গুৱাহাটীত এযোৰ কাপোৰ বনোৱা গৈছে অ'কে সেই কাপোৰযোৰৰ লগত যদি মেড ইন ইণ্ডিয়া চাৰ্টিফিকেশ্যনটো লয় যোনে প্ৰডাক্টটো বনাইছে তেতিয়া তেওঁলোকে যদি কাপোৰযোৰৰ লগত কি থাকিব এই মানে QR কোড আৰু লগ'টো এটেচ কৰি দিয়া যাব যেতিয়া কোনোবাই কাপোৰযোৰ কিনিব তেতিয়া তেওঁলোকে এই QR কোডটো স্কেন কৰিলে দেখা পাব অ'কে কাপোৰযোৰ ক'ৰ হয় লোকেশ্যনটো আহি যাব ৰাইট যে প্ৰডাক্টটোৰ মেনুফেকচাৰিং লোকেশ্যন আহি যাব যে ক'ত মেনুফেকচাৰ কৰা হৈছে ক'ত বনোৱা হৈছে সেই লোকেশ্যনটো আহি গ'ল যদি গুৱাহাটীত বনোৱা হৈছে গুৱাহাটীৰ লোকেশ্যনটো আহি যাব ৰাইট প্ৰডাক্টটোৰ ডিটেইলছ আহি যাব যে কি হয় প্ৰডাক্টটোৰ বাকী স্পেচিফিকেশ্যনছ কি আছে সেইটো আহি যাব আৰু লগতে এই চাৰ্টিফিকেশ্যনখন যে দিয়া হৈছে এই চাৰ্টিফিকেটটোৰ ভেলিডিটি কিমান সেইটোও মেনশ্যন হৈ আহিব তো তেতিয়া আমি প্ৰডাক্টটোৰ অথেণ্টিচিটি কোৱালিটি আৰু মেনুফেকচাৰ্ড লোকেশ্যনটো আমি কি কৰিব পাৰিম জানিব পাৰিম অ'কে তো এটা ছিগনিফিকেণ্ট ষ্টেপ হয় এইটো আমাৰ মেইনলি ইণ্ডিয়ান অৰিজিন প্ৰডাক্টবিলাকৰ আইডেণ্টিটিটো জানিবৰ কাৰণে এইটো ইনিচিয়েটিভ লোৱা হৈছে অ'কে কোনে ইমপ্লিমেণ্ট কৰিছে ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড অ'কে ডিপাৰ্টমেণ্ট অফ প্ৰমোশ্যন ফৰ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড DPIIT তেওঁলোকে কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা ছাপৰ্ট আৰু লগতে ইণ্ডিয়া ব্ৰেণ্ড ইকুইটি ফাউণ্ডেশ্যনৰ পৰাও ছাপৰ্ট লৈছে অ'কে এতিয়া এওঁলোকে এটা আৰু মানে গুৰুত্বপূৰ্ণ কথা যে এইটো এনচিয়ৰ কৰিছে যে প্ৰডাক্টবিলাকে ইট শুড বি এটলিষ্ট 50% ভেলু এডিশ্যন উইথ এক্সেপশ্যনছ বেছড অন ইণ্ডাষ্ট্ৰি কনচালটেশ্যন মানে এই যে প্ৰডাক্টবিলাক বনিব ৰাইট
it should ensure products meet quality standards. Okay, quality standard to jate আহিব লাগিব এনেকুৱা নহয় যে জিটি প্ৰডাক্ট বনাই দিলে আৰু চাৰ্টিফিকেশ্যন দি দিয়ে এওঁলোকে এইটো যেতিয়া চাৰ্টিফিকেটখন দিয়া আগতে সেইটো এনশ্যোৰ কৰা হ'ব যে ইট ইজ এ কোৱালিটি প্ৰডাক্ট অ'কে আৰু এটলিষ্ট 50% ভেলু এডিশ্যনৰ যোনটো টাৰ্গেট সেইটো যাতে সেই প্ৰডাক্টটোৱে এচিভ কৰে অ'কে দেন অবজেক্টিভ মেইনলি যাতে আমাৰ ইণ্ডিয়ান প্ৰডাক্টবোৰ আমি ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাতে আমি তাক আইডেণ্টিটিটো আমাৰ যাতে প্ৰমোট হয় ডমেষ্টিক ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাতে এইটো ৰেকগনাইজ হয় তাৰ কাৰণে এইখিনি ইনিচিয়েটিভ লোৱা হৈছে ৰাইট আমাৰ যাতে অথেণ্টিচিটি কোৱালিটি আৰু ইণ্ডিয়ান প্ৰডাক্টৰ যিটো এটা ইউনিকনেছ সেইটো মেইনটেইন হৈ থাকে ৰাইট দেন আমাৰ গ্ল'বেল লেভেলত যাতে আমি ইণ্ডিয়াৰ প্ৰডাক্টবোৰ যাতে কম্পিটিটিভ হয় অ'কে ইট শুড বি অফ কনজিউমাৰ্ছ ট্ৰাষ্ট ৰাইট লগতে ইণ্ডিয়াৰ যিটো এটা টাৰ্গেট যে আমি এজ এ স্মাৰ্ট নেশ্যন পজিশ্যন কৰাৰ যোনটো টাৰ্গেট স্মাৰ্ট নেশ্যন স্মাৰ্ট মানে সাষ্টেইনেবিলিটি আমি ইণ্ডিয়াৰ সাষ্টেইনেবিলিটি প্ৰডাক্ট প্ৰমোট কৰোঁ ৰাইট সাষ্টেইনেবল ৱে অফ লিভিং সাষ্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাইট দেন মেনুফেকচাৰিং কেপেবিলিটিজ আছে ইণ্ডিয়াৰ আমাৰ মেনুফেকচাৰিং কেপেবিলিটিজ আছে আমি ইণ্ডিয়াই নিজকে এজ এ মেনুফেকচাৰিং হাব আমি ক্ৰিয়েট কৰিব খুজিছোঁ ইন দি ৱৰ্ল্ড ৰাইট আমি আত্মনিৰ্ভৰতা অ'কে আত্মনিৰ্ভৰ ভাৰত আমি সেল্ফ ৰিলায়েণ্ট আমি নিজৰ ওপৰতে ডিপেণ্ডেণ্ট আমি আনৰ ওপৰত ডিপেণ্ডেণ্ট নহয় দেন আমাৰ আৰ ফৰ ৰেটিং মানে আমি যিটো কোৱালিটি সেই কোৱালিটিৰ বেঞ্চমাৰ্কটো আমি মেইনটেইন কৰোঁ আমি ল' কোৱালিটিৰ কথা আমি নাভাবোঁ মানে সেইটো আমি প্ৰমোট নকৰোঁ ৰাইট আৰু লগতে টি ফৰ টেকনলজি এডপশ্যন আমি উইথ দি আপকামিং টেকনলজি ড্ৰিভেন এৰা আমি টেকনলজিও আমি এডপ্ট কৰোঁ এই বস্তুটো আমি ইণ্ডিয়াই এমফেচিছ কৰোঁ আৰু ইণ্ডিয়াই প্ৰমোট কৰোঁ চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে প্লিজ নোট ইট ডাউন আপোনালোকৰ মেইনছৰ আনচাৰ ৰাইটিঙত বহুত কাম আহিব দিছ উইল ফেচ ইউ এক্সট্ৰা মাৰ্কছ অ'কে এতিয়া আমি যদি চাওঁ যে মেড ইন ইণ্ডিয়া লেভেলটো পাবৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় প্ৰডাক্টবিলাকৰ বেচিকেলি মেনুফেকচাৰ এণ্ড প্ৰডিউচাৰ্ছ হু এছেম্বল অৰ manufacture their products wholly or substantially in India basically ইণ্ডিয়াতে production or manufacturing টো হ'ব লাগিব substantially right আৰু লগতে প্ৰত্যেক প্ৰডাক্টৰ এটা স্পেচিফিক কোৱালিটি থাকিব লাগিব ওকে যাতে ৰেগুলেটৰী বডিবিলাকৰ যিখিনি ক্ৰাইটেৰিয়া সেইখিনি যাতে ফুলফিল হয় ৰাইট আৰু তাৰপিছত তেওঁলোকে অবভিয়াছলি অনলাইন এপ্লিকেশ্যন এণ্ড ভেৰিফিকেশ্যন আজিকালি ডিজিটেল ইণ্ডিয়াৰ আণ্ডাৰত এভৰিথিং ইজ অনলাইন ৰাইট মষ্ট অফ দ্য থিংছ আৰ অনলাইন চ' এই গোটেইখিনি আমাৰ ইনিচিয়েটিভ ইয়াতে দিয়া হৈছে গ্ল'বেল ৰেংকত যদি চাওঁ আমাৰ গ্ল'বেল যোনটো কোৱালিটি ইণ্ডেক্স অ'কে তাতে আমাৰ ইণ্ডিয়াৰ ৰেংক 10 চ' গুড ৰেংক 10th ৰেংক মানে ইণ্ডিয়া এটা ভাল ৰেংকত আছে গ্ল'বেল কোৱালিটি ষ্টেণ্ডাৰ্ডত ৰাইট চ' আমি ইণ্ডিয়ান প্ৰডাক্টছখিনি মানে বেচিকেলি যে আমাৰ ক্ৰেডিবল হয় গ্ল'বেল মাৰ্কেটত সেইটো ইয়াতে ছিগনিফাই কৰে ৰাইট এতিয়া আমি ইমপ্লিমেণ্টেশ্যন যদি চাওঁ যে কেনেকৈ ইমপ্লিমেণ্ট কৰিব প্ৰথম পাইলট যোনটো ছেক্টৰ সেইটো চিলেক্ট কৰা হ'ব ঠিক আছে দেন মিনিমাম ভেলু এডিশ্যন ক্ৰাইটেৰিয়াৰ ওপৰত ফ'কাছ কৰা হ'ব অ'কে দেন ফেজ ৱাইজ এপ্ৰ'চটো কৰিব অ'কে এণ্টাৰপ্ৰাইজবিলাকক আনিব অনবোৰ্ড কৰিব এণ্টাৰপ্ৰাইজবিলাকক ৰাইট দেন লেভেলটো চাৰ্টিফাই কৰিব অ'কে ত' আমি যদি চাওঁ পাইলট ছেক্টৰ চিলেকশ্যন কৰিব মানে কোৱালিটি ষ্টেণ্ডাৰ্ড ট্ৰেড ভেলু সেই গোটেইখিনি চাব ৰাইট তাৰপিছত ভেলু চেইনটো এনালাইজ কৰিব মানে ফাইনেল প্ৰডাক্ট কি হ'ব বা চাব কম্পনেণ্ট কি হ'ব সেইখিনি বস্তুৰ ডেফিনিশ্যন কি হ'ব ৰাইট দেন লাষ্টত আমাৰ লেভেলটো দিয়া যাব মানে এটা ফেজড ৱেত এটা প্ৰচেছৰ থ্ৰু গোটেই বস্তুখিনি যাব তাৰপিছত আমাৰ এই লেভেল স্কিম যোনটো আমি কৈছোঁ মেড ইন ইণ্ডিয়া লেভেল স্কিম সেইটো চাৰ্টিফিকেশ্যনটো দিয়া হ'ব ৰাইট এতিয়া ছেক্টৰেল লেভেলত যদি চাওঁ আমাৰ ষ্টীল অ'কে ইণ্ডিয়াৰ যদি আমি মেনুফেকচাৰিঙত যদি চাওঁ ষ্টীলত যদি চাওঁ আমাৰ দুটা ইণ্টিগ্ৰেটেড প্ৰডিউচাৰ্ছ আছে যোনে মেড ইন ইণ্ডিয়া ব্ৰেণ্ডিংটো এডপ্ট কৰিছে ৰাইট মেড ইন ইণ্ডিয়া এডপ্ট কৰা হৈছে ৰাইট টেক্সটাইলত যদি চাওঁ আমাৰ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া আৰু KVIC তেওঁলোকে MOU অলৰেডি চাইন কৰিছে মেড ইন ইণ্ডিয়া ফ্ৰেমৱৰ্ক কিহৰ কাৰণে খাদী আৰু মাইক্ৰ' স্মল এণ্ড মিডিয়াম ইণ্ডাষ্ট্ৰিজৰ কাৰণে ৰাইট আৰু আমি স্মল থ্ৰু দিছ স্মল বিজনেছবিলাক কি হৈছে গ্ল'বেল ব্ৰেণ্ডিং ইক'চিষ্টেমত ইণ্টিগ্ৰেট হৈছে অ'কে দিছ ইজ এ ছিগনিফিকেণ্ট ষ্টেপ দেন ইলেক্ট্ৰনিক্সৰ কথাও যদি চাওঁ যে আমাৰ যোনটো লিগেল মেট্ৰলজি ৰুলছ 2011 সেইটো এমেণ্ডমেণ্ট হৈছে ৰাইট বা আমি মেণ্ডেটৰী QR কোড বেছ ডিক্লেৰেশ্যন দেখা পাওঁ ৰাইট ইলেক্ট্ৰনিক প্ৰডাক্টছবিলাকত চ' এনেকুৱা ধৰণৰ ছেক্টৰেল লেভেলত ফেজ লেভেলত আমি কিছুমান প্ৰগ্ৰেছ দেখা পাইছোঁ এতিয়া এইখিনি বস্তু আমাৰ খুব ছিগনিফিকেণ্ট এই স্কিমটো মেড ইন ইণ্ডিয়া লেভেল স্কিম খুব ছিগনিফিকেণ্ট বিকজ আমি আল্টিমেটলি
ইয়াতে আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়া অলৰেডি আমি ইণ্টিগ্ৰেট কৰি এইটো ফৰ্ম এইখন এটা ইউনিফাইড এটা নেটৱৰ্ক আমি বনাইছো য'ত আমি দেখা পাইছো যে আমাৰ কনজিউমাৰৰ যাতে ট্ৰাষ্টটো বিল্ড হয় বেচিকেলি আমি প্ৰডাক্টৰ অথেণ্টিচিটি এণ্ড কোৱালিটি যাতে কম্প্ৰমাইজ নকৰোঁ ৰাইট আমাৰ ডমেষ্টিক ইণ্ডাষ্ট্ৰিটো আৰু ষ্ট্ৰেংডেন হ'ব আৰু গ্ল'বেল লেভেলত আমি এক্সপৰ্টৰ ক্ষেত্ৰতো আমি বহুতখিনি আগবাঢ়িম অ'কে আমি চেল্ফ ৰিলায়েণ্ট অলৰেডি ৰাইট আৰু লগতে আমি ইণ্ডিয়ান গুডছবিলাকৰ গ্ল'বেল মাৰ্কেট প্লেচত এটা কম্পিটিটিভ ৱেইট মানে কম্পিটিটিভনেছ যাতে আহে সেইটো কাৰণেও আমি ৰেডি কৰি আছো ৰাইট আৰু আফটাৰ অল এই গোটেইখিনি যদি চাওঁ ইট কণ্ট্ৰিবিউটছ টু ছ'চিঅ' ইকনমিক ইণ্ডিপেণ্ডেঞ্চ এণ্ড ৰেজিলিয়েঞ্চ অ'কে চ' আমি দেখা পাইছো যে আমাৰ যদি চাওঁ ডাটা যদি আমি চাওঁ আত্মনিৰ্ভৰ ভাৰতৰ আণ্ডাৰত মেড ইন ইণ্ডিয়া যিখিনি ইলেক্ট্ৰনিক্সৰ প্ৰডাক্ট সেইখিনি আমাৰ এক্সপৰ্ট বাঢ়িছে ৰাইট চ' আমি দেখা পাইছো যে বাই 2025 এপ্ৰিল জুন আমাৰ এৰাউণ্ড $12.4 বিলিয়ন আমি মেড ইন ইণ্ডিয়া ইলেক্ট্ৰনিক প্ৰডাক্টছ আমি এক্সপৰ্ট কৰিছোঁ চ' ইটছ এ হিউজ থিং ইণ্ডিয়াত কোনো ইলেক্ট্ৰনিক প্ৰডাক্ট আমি এক্সপৰ্ট কৰিছোঁ এটা হিউজ নাম্বাৰত ৰাইট দেন আৰু যদি আমি চেল্ফ ৰিলায়েঞ্চৰ কথা যদি চাওঁ আমাৰ কি আছে প্ৰডাকশ্যন লিংক ইনচেণ্টিভ স্কিম আছে অ'কে আমি নেশ্যনেল ছেমিকণ্ডাক্টৰ মিছন অলৰেডি যিখিনি আমি ডেভেলপমেণ্ট কৰি আছো PM গতি শক্তি আছে ৰাইট নেশ্যনেল লজিষ্টিক পলিচি আছে দেন নেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আছে আমাৰ ষ্টাৰ্টআপ ইণ্ডিয়া অ'কে টেক্স ৰিফৰ্মছ UPI চ' এইখিনি আমাৰ বহুতখিনি চিগনিফিকেঞ্চ আমি দেখা পাওঁ বিশেষকৈ যদি আমি UPI কথা চাওঁ যে UPI ডিজিটেল লেভেলত ডিজিটেল লেণ্ডিং ছেক্টৰত বা ডিজিটেল পেমেণ্ট ছেক্টৰত ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰত UPI বহুত ডাঙৰ এটা ৰোল আছে মানে গ্ল'বেল লেভেলত যদি চাওঁ UPI এটা হিউজ নাম্বাৰ অফ ট্ৰানজেকশ্যন আমাৰ আমি থ্ৰু UPI দেখা পাওঁ অ'কে চ' দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট আৰু এইখিনি আমি জনাটো খুব নেচেচাৰী আৰু আপোনালোকেও এইখিনি কণ্টেণ্ট ইউজ কৰি নিজৰ এক্সামত আনচাৰ ৰাইটিঙত আপোনালোকে ইউজ কৰিব পাৰিব অ'কে চ' ইয়াৰে ৰিলেটেড এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন যদি কিবা ডাউট থাকে আমাক কমেণ্ট ছেকশ্যনত জনাব অ'কে ইয়াতে ডিছকাছ ৱৰ্ডটো থাকি গ'ল অ'কে চ' আই হোপ this will definitely help you. Thank you for watching. Thank you everyone.